নমস্কাৰ ছাৰ্বৈদেউসকল, আজি পুনৰ অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন, অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মেডিকেল ৰিএম্বাৰ্চমেণ্ট আৰু ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ্বৈদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত। হয় ছাৰ্বৈদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে অহা 5 ফেব্ৰুৱাৰীৰ পৰা আমাৰ অসম চৰকাৰৰ বাজেট অধিৱেশন আছে আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্যৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাই অসমৰ প্ৰতিজন বিধায়কক এই স্মাৰকপত্ৰখন প্ৰদান কৰিছে। পত্ৰখনৰ বিষয় আছে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু NPSৰ অধীনত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন সুবিধা প্ৰদানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান। অৰ্থাৎ অসম বিধানসভাৰ মজিয়াত যাতে প্ৰত্যেকজন বিধায়কে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বিষয়টো উত্থাপন কৰে, তাৰে বাবে আমাৰ NPS কৰ্মচাৰী সন্থাই এই কাৰ্যসূচী হাতত লৈছে। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ দ্বিতীয়টো সুখবৰ হৈছে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত, অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত। হয়, আপোনালোক সকলোৱে জানেই যে কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ আহ্বান জনাই আহিছে যে অতি শীঘ্ৰে 8 পে কমিশ্যন গঠন কৰিব লাগে, কিয়নো 2024 চনৰ ভিতৰত 8 পে কমিশ্যন গঠন কৰিলেহে চৰকাৰী কৰ্মচাৰীসকলে সময়মতে অৰ্থাৎ 2026 চনৰ পৰা পে কমিশ্যনৰ সুবিধা লাভ কৰিব পাৰিব। আৰু এই সন্দৰ্ভত বিশেষ সূত্ৰে জানিব পৰা গৈছে যে কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণতে 8 পে কমিশ্যন গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে। হয় ছাৰ্বৈদেউসকল, 8 পে কমিশ্যন কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা দ্বিগুণ বৃদ্ধি পাব। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকলক নিৰ্দেশ দিছে যে চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী নিৰ্দেশনা জাৰি কৰি কৈছে যে ৰাজ্যৰ প্ৰতিখন জিলাৰ কোষাগাৰ বিষয়াসকলে কৰ্মচাৰীসকলৰ গ্ৰেড অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত জানুৱাৰী মাহৰ পে বিলৰ পৰা অৰ্থাৎ চেলাৰী বিলৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থাৎ যি নিৰিখ আছে সেই নিৰিখ অনুযায়ী দৰমহা কৰ্তন কৰিব লাগে। অৰ্থাৎ অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ জানুৱাৰী মাহৰ দৰমহাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন কৰ্তন কৰাৰ নিৰ্দেশ দিছে এই পত্ৰখনৰ জৰিয়তে। ছাৰ্বৈদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ওপৰত। হয় ছাৰ্বৈদেউসকল, আমাৰ ৰাজ্য চৰকাৰে উইদাউট পে প্ৰটেকশ্যনেৰে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব খুজিছিল আৰু এই পদ্ধতিৰ বিৰুদ্ধে আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী সন্থাই চেলেঞ্জ জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ ওচৰ চাপিছে। অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে উইদাউট পে প্ৰটেকশ্যনেৰে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব খুজিছিল আৰু তাৰ বিৰুদ্ধে ৰাজ্যৰ সদৌ অসম প্ৰাথমিক টেটুত্তীৰ্ণ শিক্ষক সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছে আৰু শিক্ষক কৰ্মচাৰীৰ এই গোচৰৰ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ে অহাকালি অৰ্থাৎ 29 জানুৱাৰী তাৰিখে গ্ৰহণ কৰিব। অৰ্থাৎ হাইকোৰ্টৰ ৰায়দান নহালৈকে ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াটো কিছুদিনৰ বাবে পিছুৱাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ্বৈদেউসকল, এইকেইটাই আছিল আজি আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।